দেৰগাঁও থানাত কুকুৰ বিচাৰি গৃহস্থৰ ভিৰ। দেৰগাঁৱত প্ৰায় 20টা চুৰ কৰি নিয়া কুকুৰ উদ্ধাৰ। এখন বাহনৰ পৰা উদ্ধাৰ হৈছে কুকুৰকেইটা। দেৰগাঁও থানাত কুকুৰ বিচাৰি গৃহস্থৰ ভিৰ। দেৰগাঁৱৰ কোৰালগুৰিত এখন বাহনৰ পৰা উদ্ধাৰ কুকুৰকেইটা। প্ৰায় 20টা চুৰি কৰি নিয়া কুকুৰ আছিল বাহনখনত। দেৰগাঁও আৰক্ষীয়ে বাহনসহ আটক কৰে 2 কুকুৰ সৰবৰাহকাৰীক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। সম্প্ৰতি কুকুৰকেইটা দেৰগাঁও থানাৰ চৌহদত ৰখা হৈছে। বিচাৰি পালে কুকুৰটো? বিচাৰি পালে কেতিয়া আহিছিলে? আমাৰ 15 মে'তে আহিছিলে। আমাৰ সদ্যহতে যিমানখিনি পাৰোঁ আমি তেওঁলোকৰ যদি কোনোবা গৃহস্থ আছে তেওঁলোকে আহি লৈ যাব, আৰু যোনখিনি গৃহস্থ নাই গৰাকীবিহীন কুকুৰ হয় তেওঁলোকক আমি আমাৰ গোলাঘাটলৈ লৈ যাম। আপোনালোক পাৰিব? আপোনালোকৰ যোগাযোগ নম্বৰটো যদি কৈ দিয়ে। আমাৰ যোগাযোগ নম্বৰ হ'ল 7002756570। দেৰগাঁৱৰ পৰা দিব্যজ্যোতি কাকতিৰ ৰিপৰ্ট, নিউজ 13।